আমি ইতিমধ্যে তোমালোকৰ ধাতু আৰু অধাতু নামৰ চেপ্টাৰটো আমি আলোচনা কৰি আছো সো সেই চেপ্টাৰটোৰে আমাৰ এটা টপিক আহি পৰিছে কি ধাতুৱে অধাতুৰ লগত কেনে ধৰণে ৰাসায়নিক বিক্ৰিয়া কৰে সো হাউ ডু মেটেলছ এণ্ড নন মেটেলছ ৰিয়েক্ট ধাতু আৰু অধাতুৰ মাজত ৰাসায়নিক বিক্ৰিয়া কেনে ধৰণে হয় বা সিম্পলি বিক্ৰিয়া কেনে ধৰণে হয় সো এইখিনিতে আমি জানিব লাগিব ধাতু কোনবিলাক আৰু অধাতু কোনবিলাক সো আমি ইতিমধ্যে পাই আহিছো কি তোমালোকৰ সোডিয়াম পটাছিয়াম ক্যালসিয়াম এলুমিনিয়াম ম্যাগনেসিয়াম আইৰন ক্ৰোমিয়াম এইবিলাকক আমি কি বুলি কৈছো ধাতু বুলি কৈছো আৰু অধাতু আমাৰ কোনবিলাক অক্সিজেন সালফাৰ ফসফৰাছ তাৰ পিছত তোমালোকৰ ক্লোৰিন ব্ৰোমিন নাইট্ৰোজেন এইবিলাক হৈছে আমাৰ কি অধাতু গতিকে এই ধাতু আৰু অধাতু বিলাকৰ যেতিয়া লগালগি হয় বা ৰিয়েকশন হয় তেতিয়া কেনে ধৰণৰ বিক্ৰিয়া হয় বা কেনে ধৰণৰ মানে প্ৰডাক্টস উৎপন্ন হয় বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় আমি সেই বিষয়ে এতিয়া আলোচনা কৰিব লাগে ঠিক আছে সো তোমালোকৰ কিতাপত ইয়াৰ বৰ সুন্দৰভাৱে দুটা উদাহৰণ দিছে এটা কি কৈছে সোডিয়াম ক্লোৰাইড আৰু অনটো কৈছে কি বুলি ম্যাগনেসিয়াম ক্লোৰাইড সো আমি সেই কিটা চাওচোন আৰু তোমালোকৰ এখন টেবুল আছে সেই টেবুলখনত তোমালোকৰ কিছুমান ধাতুৰ উদাহৰণ দিছে আৰু অধাতুৰ উদাহৰণ দিছে সো সেইখিনি তোমালোক মনত ৰাখিবলৈ যত্ন কৰিবা আৰু আমাৰ এই দুটা যি এক্সাম্পল আছে সোডিয়াম ক্লোৰাইড আৰু ম্যাগনেসিয়াম ক্লোৰাইড সিহঁতৰ মাজত কেনে ধৰণে মানে ৰাসায়নিক বান্ধনী বা আয়নীয় বান্ধনীৰ গঠন হৈছে সেইটো আমাৰ পৰীক্ষাৰ কাৰণে বহুতেই জৰুৰী তোমালোকৰ এবাৰ যদি সোডিয়াম ক্লোৰাইড আহে এবাৰ কি আহে ম্যাগনেসিয়াম ক্লোৰাইড আহে আৰু তোমালোকৰ এনেকুৱা কোৱেশ্চন আহিছে যে ম্যাগনেসিয়াম ক্লোৰাইডত থকা কেটায়ন আৰু এনায়ন তোমালোকে চিনাক্তকৰণ কৰা গতিকে এটো বহুত মানে ইম্পৰ্টেন্ট কথা for your examination purpose so let us discuss it so students তোমালোকৰ সোডিয়াম ক্লোৰাইড যেটো আমি কি বুলি কওঁ কমন সল্ট বুলি কওঁ বা টেবুল সল্ট বুলি কওঁ ইয়াৰ যেটো তোমালোকৰ জেনাৰেল ফৰ্মুলা মই ডাইৰেক্ট ফৰ্মুলাটো লিখিছো NaCl ঠিক আছে NaCl আৰু ম্যাগনেসিয়াম ক্লোৰাইডৰ ফৰ্মুলাটো হৈছে কি তোমালোকৰ MgCl2 ঠিক আছে ইয়াত তোমালোকৰ সোডিয়ামটো হৈছে মেটেল এটো হৈছে তোমালোকৰ কি ধাতু this is your ধাতু মেটেল আৰু তোমালোকৰ ক্লোৰিনটো হৈছে কি নন মেটেল এটো তোমালোকৰ কি হৈছে অধাতু হৈছে ঠিক আছে সো সিমিলাৰলি ম্যাগনেসিয়ামটো হৈছে তোমালোকৰ মেটেল আৰু ক্লোৰিনটো হৈছে কি তোমালোকৰ নন মেটেল গতিকে সেই মেটেল আৰু নন মেটেলৰ মাজত কেনে ধৰণৰ মানে কম্বিনেশন হৈছে সেইটো আমি জানিবলৈ লাগে সেইটো জানিবৰ কাৰণে আমি কি জানিব লাগিব এটা তোমালোকৰ ক্লাস 9 ত পঢ়ি আহিছা অক্টেট ৰুল এটা পঢ়ি আহিছা অক্টেট ৰুল বা সিম্পলি তোমালোকৰ কি বুলি কোৱা হৈছে অষ্টক নীতি বুলি কোৱা হৈছে সো এই নীতিটো মানে কি তোমালোকৰ যে যিবিলাক মৌলৰ সেইটো তোমালোকৰ ধাতুৱে হওক বা অধাতুৱে হওক যিবিলাক মৌলৰ বহিকক্ষত 8টা ইলেক্ট্ৰন থাকে বা বহিকক্ষটো কি হৈ থাকে পূৰ্ণ হৈ থাকে সেইবিলাক মৌল কি হয় সুস্থিৰ হয় ষ্টেবল হয় ফৰ এক্সাম্পল হিলিয়াম মানে চাব পৰা হিলিয়াম নিয়ন আৰ্গন ইহঁতৰ বহিকক্ষটো কি হৈ আছে সম্পূৰ্ণৰূপে কি হৈ আছে ফিল আপ হৈ আছে সো আমি হিলিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি লিখিব পাৰো 2 বুলি লিখিব পাৰো ইলেক্ট্ৰনিক বিন্যাস তোমালোকৰ ক্লাস 9 বৰ ধুনিয়া কৈ আছে তাৰ পিছত নিয়ন আমি লিখিব পাৰো 2 8 আৰু আৰ্গনৰ ক্ষেত্ৰত আমি লিখিব পাৰো কিমান 2 8 8 সো 8 মানে কি 8 মানে কি 8 মানে হৈছে অক্টেট 8 মানে হৈছে কি তোমালোকৰ অক্টেট যাক আমি কি বুলি কৈছো অষ্টক বুলি কৈছো দেই গতিকে যিবিলাক মৌলৰ এই বহিকক্ষত 8টা ইলেক্ট্ৰন থাকে বা তোমালোকৰ অক্টেটটো ফিল আপ হৈ থাকে সিহঁতে কি হয় ষ্টেবল হয় সিহঁতে সাধাৰণতে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে আৰু সেই কাৰণে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন ইয়াতে কি বুলি কোৱা হয় সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় আকৌ যিবিলাক মৌলৰ এই অষ্টক সম্পূৰ্ণ হৈ নাথাকে অষ্টক সম্পূৰ্ণ হৈ নথকা যিবিলাক মৌল আছে সেইবিলাকে কি কৰে অহৰহ যত্ন কৰে to complete its octet ইয়াৰ অষ্টক সম্পূৰ্ণ কৰিবৰ কাৰণে কি কৰে অহৰহ যত্ন কৰে উদাহৰণস্বৰূপে তোমালোকে সোডিয়াম ক্লোৰাইডটো চাব পাৰা সোডিয়াম ক্লোৰাইডত যদি আমি সোডিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস লিখো কি লিখিব পাৰিম 2 8 1 সোডিয়ামৰ
পাৰমাণৱিক সংখ্যা হৈছে তোমালোকৰ কিমান 11 ঠিক আছে সো ক্লোৰিনৰ ইলেক্ট্ৰন বিন্যাস হ'ব তোমালোকৰ ইয়াৰ পাৰমাণৱিক সংখ্যা 17 আৰু ইলেক্ট্ৰন বিন্যাস হ'ব কিমান 2 8 7 ঠিক আছে 287 and this is your 281 এটা চোৱা এই সোডিয়ামে যদি অক্টেট ৰুল ফুলফিল কৰিবলগীয়া হয় তেতিয়ালে হি কি কৰিব লাগিব ইয়াৰ বাহিৰত থকা যেটো এই অকলখৰীয়া ইলেক্ট্ৰন হেতু হি কি কৰিব লাগিব এৰি দিব লাগিব ঠিক তেনেকৈ ক্লোৰিনে যদি এইটো অক্টেট সম্পূৰ্ণ কৰিবলগীয়া হয় এই 288 ইয়াৰ বিন্যাস আৰ্গনৰ বিন্যাস লাভ কৰিবলগীয়া হয় হি কি কৰিব লাগিব বাহিৰৰ পৰা এটা ইলেক্ট্ৰন কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব ঠিক আছে এটা চোৱা তোমালোকৰ কি হ'ল সোডিয়ামে এটা ইলেক্ট্ৰন দিছে আৰু আমি গম পাইছিলো ইলেক্ট্ৰন মানে কি ঋণাত্মক আধান ইলেক্ট্ৰন মানে হৈছে কি নেগেটিভ চাৰ্জ যেহেতু সোডিয়ামে এটা নেগেটিভ চাৰ্জ বেলেগক দিছে সো নেগেটিভ চাৰ্জ বেলেগক দিয়া মানে কি ইয়াত পজিটিভ চাৰ্জৰ পৰিমাণ বাঢ়ি যাব গতিকে আমি সেই কাৰণে ইয়াত কি বুলি লিখিম এটা ইলেক্ট্ৰন দিয়াৰ পিছত আমি ইয়াত কি বুলি লিখিম সোডিয়াম প্লাস বুলি লিখিম সোডিয়াম কি বুলি লিখিম আমি ইয়াতে প্লাস বুলি লিখিম তোমালোকে প্লাস 1 বুলি লিখিব পাৰা কিন্তু প্লাস আৰু প্লাস 1 ৰ মিনিংটো একেই গতিকে সিম্পলি প্লাস বুলি লিখিলেও হ'ব সোডিয়ামৰ প্লাস বুলি লিখাৰ লগে লগে তুমি ইয়াত কি লিখিব পাৰা 28 লিখিব পাৰা সো এই প্লাসটো আমি কিয় লিখিলো কাৰণ ইয়াৰ এটা ইলেক্ট্ৰন কলৈ গৈছে বাহিৰলৈ গুচি গৈছে সো সোডিয়ামৰ প্লাস লিখাৰ কাৰণে 28 দিছো আৰু এটা ইলেক্ট্ৰন ওলাই যোৱাৰ কাৰণে আমি কি লিখিছো প্লাস লিখিছো সো এই দুটা পইণ্ট তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু সোডিয়ামে যেতিয়া 28 ইলেক্ট্ৰনৰ বিন্যাস লাভ কৰিলে তেতিয়া হি সম্ভ্ৰান্ত গেছ কাৰ সমপৰ্যায়ৰ হৈ গল কাৰ কনফিগাৰেচন লাভ কৰিলে নিয়নৰ কনফিগাৰেচন লাভ কৰিলে আকৌ এই সোডিয়ামে এৰি দিয়া ইলেক্ট্ৰনটো যদি আমাৰ কিহেৰে গ্ৰহণ কৰে ক্লোৰিনে গ্ৰহণ কৰে এটা ক্লোৰিনে ইলেক্ট্ৰন গ্ৰহণ কৰা মানে কি এটা ঋণাত্মক আধান কি কৰিছে হি গ্ৰহণ কৰিছে গতিকে ক্লোৰিনত তোমালোকৰ কি হ'ব এটা ঋণাত্মক আধান কি হৈ থাকিব বেছি কৰি থাকিব গতিকে আমি -1 বুলি লিখিব পাৰো অৰ সিম্পলি মাইনাস বুলি লিখিব পাৰো দেই is equal to আমি ইয়াত কি লিখিম এতিয়া is equal to ইয়াত আমি লিখিম 288 ঠিক আছে ইয়াত আমি কি বুলি লিখিম এতিয়া 288 বুলি লিখিছো কিয় লিখিছো কাৰণ ক্লোৰিনে বাহিৰৰ পৰা এটা ইলেক্ট্ৰন কি কৰিছে গ্ৰহণ কৰিছে আৰু সেই ইলেক্ট্ৰনটোৰ উৎস কোনটো আমাৰ সোডিয়াম ক্লোৰাইডৰ ক্ষেত্ৰত হেতু আছে কি আমাৰ সোডিয়াম ঠিক আছে ওৰে ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰিন মাইনাস হল আৰু ইয়াৰ কনফিগাৰেচন 288 লাভ কৰিলে আৰু এই 288 কনফিগাৰেচনটো কাৰ কনফিগাৰেচনটো লগত মিলিছে তোমালোকৰ আৰ্গনৰ লগত মিলিছে মানে এই কিহৰ লাভ কৰিলে সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিলে ঠিক আছে গতিকে এই ক্ষেত্ৰত সোডিয়ামে কি হিচাপে থাকিলে সোডিয়াম প্লাস হিচাপে থাকিলে আৰু ক্লোৰিনে কি হিচাপে থাকিলে ক্লোৰিন মাইনাস হিচাপে থাকিলে এটা চোৱা আমি জানো যে সদায় বিপৰীতধৰ্মী আধানৰ মাজত কি হয় আকৰ্ষণ হয় গতিকে সোডিয়াম প্লাস আৰু ক্লোৰিন মাইনাসৰ মাজত তোমালোকৰ কি হ'ব এতিয়া আকৰ্ষণ হ'ব ইহতি কি হৈ আছে বিপৰীতধৰ্মী আধান হিচাপে আছে যেহেতু ইহতি বিপৰীতধৰ্মী আধান হিচাপে আছে গতিকে সিহঁতৰ মাজত কি হ'ব আকৰ্ষণ বল হ'ব আৰু সেই আকৰ্ষণ বলটোক আমি কি বুলি কৈছো strong electrostatic interaction বুলি কৈছো বা attraction বুলি কৈছো দেই এই আকৰ্ষণ বলটো ঠিক আছে গতিকে এইটো তোমালোকৰ কিতাপত দেখুৱা মতেও আমি লিখিব পাৰো কেনে ধৰণৰ লিখিব পাৰো এইটো এতিয়া ইয়াতে আমাৰ আমি প্ৰথমতে লিখি লৈছো যে সোডিয়াম প্লাস হল আৰু ক্লোৰিন কি হল মাইনাস হল আৰু আমি সদায় জানো যে বিপৰীতধৰ্মী আধানৰ মাজত কি হৈ থাকে সদায় আকৰ্ষণ বল থাকে গতিকে ইহতি কি হৈ থাকিব দৃঢ়ভাৱে প্লাসে মাইনাসক বা মাইনাসে প্লাসক কি কৰি থাকিব এট্ৰেকশন কৰি থাকিব আৰু সেই কাৰণে এটা চোৱা এটা কি হল প্লাস হোৱা মানে কি ইয়াক আমি কি বুলি কওঁ প্লাস হলে আমি ইয়াক কি বুলি কওঁ কেটায়ন বুলি কওঁ আৰু মাইনাস হলে ইয়াক আমি কি বুলি কওঁ এনায়ন বুলি কওঁ প্লাস হলে কেটায়ন আৰু মাইনাস হলে হেতু কি বস্তু এনায়ন হয় ঠিক আছে সো সোডিয়াম প্লাস আৰু ক্লোৰিন কি হলগে তোমালোকৰ মাইনাস হলগে গতিকে সেই কেটায়ন আৰু এনায়নৰ মাজত আমাৰ কি হৈ আছে এতিয়া
এট্ৰেকশন ফোর্স আছে আকৰ্ষণিক বলে কি কৰি আছে ক্ৰিয়া কৰি আছে হা সেই কাৰণে ইহঁতক আমি কি অৱস্থাত পাওঁ গোটা অৱস্থাত পাওঁ সোডিয়াম ক্লোৰাইড ঠিক আছে গতিকে সেইটো তোমালোকে অলপ আগতে আমি যে লিখিলো তেনেকৈও দেখাব পাৰা ইলেক্ট্ৰন বিন্যাসৰ জৰিয়তেও দেখাব পাৰা আৰু তোমালোকৰ কিতাপত যি ধৰণে দিছে আমি সেই ধৰণেও দেখাব পাৰো এটা চোৱা সোডিয়ামৰ ওপৰত কি লিখিছে তেওঁলোকে এটা ফুট লিখিছে আৰু ক্লোৰিনৰ ওপৰত তোমালোকে কি লিখিছে সাতটা পূৰণ চিন লিখিছে সো এই পূৰণ চিন কেইটাৰ মিনিং কি বাৰু গম পাইছানে what is the meaning of this মানে পূৰণ চিন বা ক্ৰছ চিন সেই কেইটাৰ মিনিং হৈছে কি আমি যে অলপ আগতে লিখিছিলো সোডিয়ামত তোমালোকৰ কনফিগাৰেশন কি আছিল 281 আছিল হা গতিকে আমি ইয়াত এই বহিতম কক্ষত থকা ইলেক্ট্ৰন এটা বুজাবৰ কাৰণে আমি ইয়াত কি লিখিছো এটা ডট লিখিছো আকৌ ক্লোৰিনৰ ক্ষেত্ৰত তোমালোকে কি লিখিছিলা অলপ আগতে ক্লোৰিন is equal to 287 লিখিছিলা গতিকে সেই 7টা ইলেক্ট্ৰন যে ইয়াৰ বহিতম কক্ষত আছে সেইটো বুজাবৰ কাৰণে আমি ইয়াত কি লিখিছো 1 2 3 4 5 6 7 সাতটা ক্ৰছ লিখিছো ঠিক আছে গতিকে সোডিয়ামে ইয়াৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনটো যেতিয়া ক্লোৰিনক দি দিব হা যেতিয়া তোমালোকৰ ইয়াত আমি এনেকৈ দিয়া দেখুৱাইছো হা ইয়াত আমি এনেকৈ দিয়া দেখাব পাৰো এফালে আমি এটা এৰো মাৰ্ক দিব পাৰো ঠিক আছে সো এৰো মাৰ্ক দিয়াৰ পিছত তোমালোকে কি হ'ব পাৰে এতিয়া সোডিয়ামে ইলেক্ট্ৰনটো যেটো দি দিছে গতিকে ইয়াত কি হ'ব এতিয়া সোডিয়াম প্লাস হ'ব হা সোডিয়াম ইলেক্ট্ৰনটো ইয়াত দি দিছে সোডিয়াম প্লাস হৈ গ'ল আৰু ক্লোৰিনে কি কৰিলে ইলেক্ট্ৰন কি কৰিলে হি গ্ৰহণ কৰিলে হা সোডিয়াম এতিয়া ইলেক্ট্ৰনটো এইটো ডট ইলেক্ট্ৰনটো এইটো আৰু ক্লোৰিনে হেতু কি কৰিছে ই গ্ৰহণ কৰিছে গতে গ্ৰহণ কৰাৰ কাৰণে 1 2 3 4 5 6 this is 7 and this is the electron of sodium গতে ইয়াত তোমালোকৰ কেইটা হলগে এতিয়া 8টা ইলেক্ট্ৰন হৈ গলগে ঠিক আছে গতিকে তোমালোকৰ ক্লোৰিনৰ ওপৰত আমাৰ কি চিন থাকিব এতিয়া মাইনাস চিন থাকিব হা ক্লোৰিনৰ ওপৰত আমাৰ কি থাকিব এটা মাইনাস চিন থাকিব গতিকে ইয়াত আমি এটা প্লাস চিন দিব পাৰো Na ঠিক আছে Na আৰু ক্লোৰিন এনেকা ধৰণে লক লাগিছে আৰু ইয়াত আমি এটা মাইনাস সাইন দিছো মাইনাস সিম্বল দিছো হা গতিকে তোমালোকৰ ক্লোৰিন আৰু মাইনাস হল আৰু সোডিয়াম কি হল প্লাস হল গতিকে এনে ধৰণে তোমালোকে কি হৈ থাকিব সোডিয়াম ক্লোৰাইড গঠন হৈ থাকিব আৰু হিহত এই আয়ন দুটা কেটায়নটো আৰু এনায়নটো আয়নীয় বান্ধনীৰে কি হৈ থাকিব বান খাই থাকিব এইটো তোমালোকৰ পৰীক্ষাত আহে হা সো এইটো পৰীক্ষাত আহে তোমালোকে যদি ল্যাঙ্গুৱেজটো লিখিব নোৱাৰা সিম্পলি এনেকৈ দেখুৱাই দিলেও তোমালোকে সম্পূৰ্ণ 2 নম্বৰ বা 3 নম্বৰ পাই যাবা যি নম্বৰ নাথাকক বা অলপ আগতে আমি যে লিখিছিলো সোডিয়ামৰ ক্ষেত্ৰত 281 আৰু ক্লোৰিনৰ ক্ষেত্ৰত 287 তাৰ পিছত সোডিয়ামে ইলেক্ট্ৰনটো দিয়াৰ পিছত ইয়াৰ Na+ 28 হল আৰু ক্লোৰিন ইলেক্ট্ৰনটো গ্ৰহণ কৰাৰ পিছত Cl- 288 হল সেই ধৰণে লিখিলেও তোমালোকে কি পাবা নম্বৰ পাবা সো ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ ইয়োৰ এক্সামিনেশন ঠিক আছে সো নেক্সট আমি এটা চাও ম্যাগনেসিয়াম ক্লোৰাইডটো কেনে ধৰণে গঠন হৈছে সো সেইটো হে একেই কথা ইয়াত ম্যাগনেসিয়ামটো হৈছে তোমালোকৰ মেটেল ম্যাগনেসিয়ামটো হৈছে কি ধাতু আৰু ক্লোৰিনটো হৈছে কি অধাতু গতিকে এই ম্যাগনেসিয়াম আৰু ক্লোৰিনে কি কৰিব ইহঁতৰ মাজত ইলেক্ট্ৰনৰ আদান প্ৰদান কৰিব যিটো ইলেক্ট্ৰন দিব তাক আমি কি বুলি কম কেটায়ন বুলি কম আৰু যিটো ইলেক্ট্ৰন গ্ৰহণ কৰিব তাক আমি কি বুলি কম এনায়ন বুলি কম সো ম্যাগনেসিয়ামৰ এটমিক নাম্বাৰ হৈছে 12 আৰু ইয়াৰ যেটো তোমালোকৰ ইলেক্ট্ৰনৰ বিন্যাস 282 হৈছে ঠিক আছে সো ক্লোৰিনৰ আমি ইতিমধ্যে লিখিছিলো হা Cl this is তোমালোকৰ 17 আছিল গতিকে ইয়াত তোমাৰ ইলেক্ট্ৰন বিন্যাস কি হ'ব 28 কি হ'ব 7 হ'ব আমাৰ ক্লোৰিন দুটা আছে আমাৰ ক্লোৰিন কেটা আছে দুটা আছে গতিকে আমি ক্লোৰিন আৰু এটা লিখিব পাৰো ইয়াতে এই ডখৰ মই লিখি দিছো এনেকে ক্লোৰিন 17 is equal to 287 এটা চোৱা এই ম্যাগনেসিয়াম এটা আছে ক্লোৰিন দুটা আছে গতিকে এটা ম্যাগনেসিয়ামৰ পৰা যদি সেই দুটা ইলেক্ট্ৰন গুছি যায় তেতিয়া হলে ম্যাগনেসিয়ামৰ যেটো ইলেক্ট্ৰনৰ বিন্যাস 28 কাৰ সমান হৈ যাবগে নিয়নৰ সমান হৈ যাবগে ঠিক আছে সো ম্যাগনেসিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস আমাৰ কাৰ সমান হৈ গৈছে নিয়নৰ সমান হৈ গৈছে যত নেকি আমাৰ ইয়াত কি হৈ আছে অক্টেটটো সম্পূৰ্ণ হৈ আছে ঠিক একেদৰে এই ম্যাগনেসিয়ামে এৰি দিয়া দুটা ইলেক্ট্ৰনৰ এই দুটা ইলেক্ট্ৰনৰ এটা যদি আমাৰ ক্লোৰিনে গ্ৰহণ কৰে আৰু এটা যদি আমাৰ আনটো ক্লোৰিনে গ্ৰহণ কৰে হা সো ইউ এটা গ্ৰহণ কৰিছে আৰু ইউ কি কৰিছে এটা গ্ৰহণ কৰিছে দুটা ক্লোৰিনে এটা ম্যাগনেসিয়ামে এৰি দিয়া দুটা ইলেক্ট্ৰনক দুটা ক্লোৰিনে এটা এটা কৈ কি কৰিছে গ্ৰহণ কৰিছে গ্ৰহণ কৰাৰ ফলত আমাৰ কি হ'ব এতিয়া চোৱা
ইয়াৰ কি হৈ যাব আমি যেটো ইলেক্ট্ৰন গ্ৰহণ কৰিছে গতে আমি কি লিখিব লাগিব ইয়াত Cl- লিখিব লাগিব Cl- লিখাৰ লগে লগে আমি ইয়াত কি লিখিব লাগিব 288 লিখিব লাগিব সিমিলাৰলি এইটোৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো Cl- is equal to 288 লিখিব লাগিব ঠিক আছে সো ক্লোৰিন -288 ক্লোৰিন -288 হৈছে গটিকে এতিয়া আমাৰ ক্লোৰিনৰো অষ্টক কমপ্লিট হল কাৰ নিচিনাকৈ আৰ্গনৰ নিচিনাকৈ এইটো ক্লোৰিনৰ তোমালোকৰ আৰ্গনৰ নিচিনাকৈ কমপ্লিট হল আৰু এইটো ক্লোৰিনৰ কি হৈছে আৰ্গনৰ নিচিনাকৈ অষ্টক কমপ্লিট হল ঠিক আছে এখিনি সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰিলে ঠিক আছে সো মেগনেছিয়ামেও সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰিলে সো মেগনেছিয়ামে কেনেকৈ লাভ কৰিলে মেগনেছিয়ামে যেতিয়া ইয়াৰ দুটা ইলেক্ট্ৰন দিছে সো দুটা ইলেক্ট্ৰন দিয়া মানে কি দুটা নেগেটিভ চাৰ্জ দিয়া মানে কি ইয়াত তোমালোকৰ দুটা পজিটিভ চাৰ্জৰ পৰিমাণ কি হৈ যোৱা বাঢ়ি যোৱা গটিকে মেগনেছিয়াম আমাৰ কি হলগে +2 হল +2 হোৱাৰ কাৰণে ইয়াৰ ইলেক্ট্ৰন বিন্যাস কি হলগে 28 হল ঠিক আছে তো এনে ধৰণে মেগনেছিয়াম আৰু ক্লোৰিনে তোমালোকৰ কি হ'ব এতিয়া আয়নীয় বান্ধনীৰে বান্ধ খাই থাকিব কিয় আয়নীয় বান্ধনীৰে কাৰণ তোমালোকৰ মেগনেছিয়ামটো হৈছে কি কেটায়ন এটো তোমালোকৰ পৰীক্ষাত আহিছে যে মেগনেছিয়াম ক্লোৰাইডত থকা কেটায়নটো লিখা আৰু মেগনেছিয়াম ক্লোৰাইডত থকা এনায়নটো লিখা দা কেটায়ন ইজ Mg+2 Mg+2 এটো হ'ব আমাৰ কিবা কেটায়ন তোমরা ধুনিয়াকে নোট কৰি ৰাখিবা কেটায়নটো হৈছে Mg+2 আৰু Cl-2 হৈছে আমাৰ কি এনায়ন সো দিস ইজ আৱাৰ এনায়ন Cl- হৈছে কি আমাৰ এনায়ন সো মেগনেছিয়াম +2 কেটায়ন আৰু Cl- আমাৰ কি হৈছে এনায়ন হৈছে আৰু হেই যেটো কেটায়ন আৰু এনায়ন হেতি আয়ন হিচাপে আছে গতিকে সিহঁতৰ পৰস্পৰৰ মাজত কি হ'ব আকৰ্ষণীয় বলে ক্ৰিয়া কৰিব বিদ্যুৎস্থিতীয় আকৰ্ষণীয় বলে ক্ৰিয়া কৰিব তাৰ ফলত সিহঁতৰ মাজত কি হ'ব ষ্ট্ৰং বান্ধনীৰ গঠন হ'ব আৰু হেইটো যদি আমি তোমালোকৰ কিতাপত দিয়া ধৰণে লিখিব বিচাৰো তেতিয়া হলে আমি এনে ধৰণে লিখিব পাৰো তোমালোকে এনে ধৰণে লিখিলেও নম্বৰ পাবা আৰু কিতাপত যেটো ধৰণে দিয়া আছে আমি সেই ধৰণেও লিখিব পাৰো ঠিক আছে সো লেট আস ট্ৰাই আমি কিতাপত দিয়া মতেও এবাৰ লিখি ৰাখো আমাৰ সুবিধাৰ কাৰণে বুজাত আমাৰ সুবিধা হ'ব সো মেগনেছিয়ামৰ কনফিগাৰেচন আছে কি 282 ঠিক আছে ওটা আমি কিহৰ ইলেক্ট্ৰন গিটা আমি ইয়াত দেখাব লাগিব আউটাৰ মোস্ট বহিতম কক্ষত থকা ইলেক্ট্ৰন গিটা আমি দেখাব লাগিব গতিকে মেগনেছিয়ামত আমি বহিতম কক্ষত থকা দুটা ইলেক্ট্ৰন আমি ইয়াত দেখাইছো দুটা ডটৰ সহায়ত ঠিক তেনেকৈ আমি ক্লোৰিনৰ ক্ষেত্ৰত সো ক্লোৰিন হ'ব তোমালোকৰ কিমান ক্লোৰিন is equal to 287 গতিকে ইয়াৰ বহিতম কক্ষত কেটা ইলেক্ট্ৰন আছে 7টা ইলেক্ট্ৰন আছে গতিকে আমাৰ লগত ক্লোৰিন কেটা আছিলে দুটা আছিলে গতিকে আমি এটা ক্লোৰিন অলপ ওপৰত লিখো এটা ক্লোৰিন অলপ তলত লিখো ঠিক আছে সো 1 2 3 4 5 6 7 অলৰাইট সো এই 7টা কোন কেটা ইয়াৰ বহিতম কক্ষত থকা ইলেক্ট্ৰন কেটা সো ইয়াতো আমি লিখো 1 2 3 4 5 6 7 ঠিক আছে এটা 7টা লিখিছো এই মেগনেছিয়ামৰ বহিতম কক্ষত থকা দুটা ইলেক্ট্ৰনৰ এটা যাব এইটো ক্লোৰিনলৈ আৰু এটা যাব কোনটো ক্লোৰিনলৈ এইটো ক্লোৰিনলৈ ঠিক আছে গতিকে এজ এ ৰিজাল্ট মই কাৰ্চিনটো তলৰ ফালে মাৰিছো না কাৰ্চিনটো তোমালোকৰ তলৰ ফালে মাৰি দেখুৱাছো তোমালোকৰ কিতাপত অৱশ্যে কাৰ্চিন মৰা নাই কিন্তু মই ইয়াত মাৰিছে নো প্ৰবলেম ঠিক আছে মাৰিছে সো ইয়াত কাৰ্চিনটো মাৰি দেখুৱাইছো সো মেগনেছিয়ামে যেটো ইলেক্ট্ৰন দুটা দিছে গতিকে মেগনেছিয়াম আমাৰ কি হ'ব +2 হ'ব সো দিস ইজ আৱাৰ কি কেটায়ন মেগনেছিয়াম +2 ইজ আৱাৰ কেটায়ন তাৰ পিছত আমাৰ ক্লোৰিন কেটা আছিলে দুটা আছিলে গতিকে আমি কি লিখিম এতিয়া ক্লোৰিন এইটো এটা ক্লোৰিনৰ আমি দেখাইছো 1 2 3 4 5 6 7 আৰু এইটো আমাৰ ক্লোৰিনে কাৰ পৰা ইলেক্ট্ৰন লৈছে মেগনেছিয়ামৰ পৰা লৈছে ঠিক আছে সো এনেকুৱা ক্লোৰিন আমাৰ লগত কেটা আছে দুটা আছে গতিকে সেই দুটা দেখাবৰ কাৰণে আমি ইয়াত কি কৰিছো এতিয়া ইয়াতে আমি বাহিৰত বক্সৰ বাহিৰত 2 এটা দি দিছো আকৌ ইয়াত মেগনেছিয়ামে দুটা ইলেক্ট্ৰন দিয়াৰ কাৰণে আমি ইয়াত +2 লিখিছো সো এটা ক্লোৰিনে এটাকৈ গ্ৰহণ কৰিছে গতিকে আমি ইয়াত কি লিখিম ইয়াতে এটা -1 লিখিম -1 লিখিম বা সিম্পলি মাইনাস লিখিব পাৰো সো এনে ধৰণে আমি ইয়াত এটো দেখাই দিলো ঠিক আছে সো Mg+2 আৰু Cl2 মাইনাস এটা ক্লোৰিনৰ কাৰণে এটা মাইনাস দুটা কাৰণে কি হ'ব দুটা মাইনাস হ'ব অলৰাইট গতিকে তোমালোকৰ পৰীক্ষাত আহিছে সোডিয়াম ক্লোৰাইড অথবা মেগনেছিয়াম ক্লোৰাইডৰ যেটো গঠন সেই গঠনটো কেনেকৈ হৈছে তোমালোকে ব্যাখ্যা কৰিবলৈ আহিছে
আৰু আহিছে যে সোডিয়াম ক্লোৰাইডত থকা কেটায়নটো কোনটো আৰু এনায়নটো কোনটো আৰু মেগনেছিয়াম ক্লোৰাইডত থকা কেটায়ন কোনটো আৰু এনায়ন কোনটো তো তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই মোক কমেন্ট সেকশনত জনাবা সো এনে ধৰণে ইয়াত আমাৰ কি হৈছে এই ধাতু হা সো এই ধাতু দুটো আমি কোনটা আলোচনা কৰিলো সোডিয়াম আৰু মেগনেছিয়াম আৰু নৰমাল আমি কি আলোচনা কৰিলো ক্লোৰিন আলোচনা কৰিলো গতিকে এনেকে ধৰণে ধাতু আৰু অধাতুৰ মাজত ইলেক্ট্ৰনৰ আদান প্ৰদান কৰি ধাতুৱে ইলেক্ট্ৰন দান কৰিব অধাতুলৈ আৰু হি কেটায়ন সৃষ্টি কৰিব অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি হি এনায়ন সৃষ্টি কৰিব আৰু হি কেটায়ন আৰু এনায়নৰ মাজত বিদ্যুৎস্থিতীয় আকৰ্ষণ বলৰ দ্বাৰা কি হৈ থাকিব ইহঁতি লগ লাগি থাকিব বা বান খাই থাকিব ঠিক আছে গতিকে সেইটো আমি আজিৰ আলোচনাত বুজি পালো ঠিক আছে ধাতুৱে সাধাৰণতে ইলেক্ট্ৰন দিয়ে আৰু অধাতুৱে কি কৰে ইলেক্ট্ৰন গ্ৰহণ কৰে সো যদি বুজি পাইছা কমেন্ট সেকশনত জনাবা নুবুজিলেও জনাবা অলৰাইট সো আমি পৰৱৰ্তী ক্লাছত ইয়াৰ লগত জড়িত থকা যদি কিবা কোৱেশ্চনছ আছে আমি আলোচনা